এইখনেই হ'ল দৌল টি ষ্টেট। দৌল টি ষ্টেটৰ এইটো বাংলো, এইটো GM বাংলো, য'ত আমি এতিয়া বৰ্তমান আছোঁ। এইটো লোকেশ্যনটো বৰ ধুনীয়া। ইয়াত চাৰিওফালে লেচু গছ, লেচু গছে লেচু গছ 8-10ডালমান লেচু গছে আছে। এতিয়া লেচু লাগিছে, ল'ৰা ছোৱালীবিলাক দৌৰি দৌৰি আহি পেলাই খাবলৈ ধৰিছে। এয়া আম গছ, এডাল ৰবাব টেঙা হ'বলা। এই মাথো আৰু বহু শ বছৰ পুৰণি গছো আছে। এইটো হৈ গ'ল আমাৰ বাংলোটো, আমি থকা বাংলোটো এইটো। আৰু ওচৰতে এখন লেক আছে। পৰিৱেশটো অসম্ভৱ ধুনীয়া। এইফালে কাৰ থোৱা জেগা আৰু এইফালে লেক। চাৰিওফালে কাম কৰা মানুহে কাম কৰি আছে, চাফাই কৰি আছে। অলপ জংঘলো হৈছে এইটো লেকটো। এইখিনিৰ পৰা পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া সুন্দৰ। ব্ৰিটিছৰ সময়ৰে এইটো বাংলো। আৰু এয়া এইটো লেক, এটা বৃহৎ লেক, য'ত দৌল লেক বুলি দৌল লেকৰ নাম আছে। এইটো লেকটো আমাৰ বাংলোৰ লগতে লাগি আছে। সেইবাবে মই চাফা কৰাইছোঁ, যাতে বহি কৰি চাহ তাহ খাব পৰা ব্যৱস্থা হয়। আৰু এয়া আৰু লাহে লাহে দেখুৱাই থাকিম, বাংলোটোৰ ভিতৰখিনিও দেখুৱাম। এতিয়া আজি বাহিৰটোৱে দেখুৱালোঁ। এয়া ইয়াৰ পৰাই এই লোকেশ্যনটো চাওকচোন, কিমান ধুনীয়া সুন্দৰ। ব্ৰিটিছৰ সময়ত অতি ধুনীয়াকৈ বনাইছিল।